ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে এনুৱেল এক্সাম 2025ৰ প্ৰতি লক্ষ্য ৰাখি জেনেৰেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছোঁ। যিহেতু তোমালোকৰ খুব সোনকালে এনুৱেল এক্সাম আৰম্ভ হ'ব, তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। মই ইয়াৰ পূৰ্বেও ইংলিছ, ছ'চিয়েল ছায়েন্সকে ধৰি আটাইবোৰ ছাবজেক্টৰে কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ মোৰ চেনেলত। যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। তো আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ। নিশ্চয় তোমালোকৰ কামত আহিবা। আৰু লগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনত চাহৰ কাপৰ এটা স্পট পৰিছে, বাৰু যিয়ে নহওক তোমালোকে বুজি পালে হ'ল। মোবাইলৰ ব্ৰাইটনেছটো অলপ বঢ়াই ল'বা। তো 1 নম্বৰ কুৱেশ্যনটো দিছে, এমভৰৰ বস্তু এটা v/2 বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব। মই অপশ্যনখিনি পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। আমি পাইছিলোঁ যে ভৰবেগ p = m × v। ইয়াত বস্তুটোৰ বেগ দিছে v/2, গতিকে আমি এইটো লাষ্টত লিখিব পাৰোঁ ½ mv। গতিকে ইয়াত যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ½ mv। কুৱেশ্যন নম্বৰ 2টোত আমাক কলম 1 আৰু কলম 2 অৰ্থাৎ স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাবলৈ দিছে। কলমেৰ এত যিটো দিছে নাইট্ৰজেন চক্ৰ, এইটো নাইট্ৰেটৰ লগত জড়িত, গতিকে 1টো হ'ব 3। আৰু বিত যিটো দিছে সেউজগৃহ গেছ, এইটো মিথেনৰ লগত মিলিব, মিথেন থাকে। নেক্সট যিটো দিছে অজন স্তৰ ক্ষয়, এইটো হ'ব ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন অৰ্থাৎ 4। আৰু হেলষ্ট্ৰম যিটো শিলাবৃষ্টিত দিছে, এইটো হৈছে ঘনীভৱনৰ কাৰণে হয়, গতিকে এইটো হ'ব 2। তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, A3, B1, C4, D2। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে তলৰ কোনযোৰ মৌলৰ একে সংখ্যক নিউট্ৰন থাকিব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, CS13355 আৰু XC13254। ইয়াৰ কাৰণটো হৈছে ইয়াত CS বুজাইছে চিজিয়াম, য'ত প্ৰটনৰ সংখ্যা 55 আছে আৰু ভৰ সংখ্যা 133। ইয়াৰ মানে প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যা হৈছে 133। গতিকে নিউট্ৰনৰ সংখ্যা আমি কিমান পালোঁ? 78। আৰু XC বুজাইছে জেনন, আৰু জেননৰ তেনেধৰণে আমি নিউট্ৰনৰ সংখ্যা পালোঁ কিমান? 70। দুইটা ছেইম আছে। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে, ব্যৱসায়িক ভিত্তিত মৌ উৎপাদনৰ বাবে তলত উল্লেখ কৰা কোনটো প্ৰজাতি উত্তম বুলি বিবেচনা কৰা হয়। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এপিচ চেৰেনা ইণ্ডিকা, যাক ভাৰতীয় মৌমাখি বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে, কাৰ্য সম্পাদন হ'বলৈ হ'লে প্ৰয়োজন হয়। অপশ্যন এত দিছে বস্তুটোৰ ওপৰত বল প্ৰয়োগ হ'ব লাগিব, এইটো শুদ্ধ। বিত দিছে কোনো বল প্ৰয়োগ হ'ব নালাগিব, তেতিয়াতো কাৰ্য সম্পাদন নহ'বই, গতিকে এইটো অশুদ্ধ। চি, বস্তুটোৰ হৰণ হ'ব লাগিব, অৰ্থাৎ বস্তুটোৰ স্থানৰ পৰিৱৰ্তন হ'ব লাগিব, এইটো শুদ্ধ। আৰু ডিত দিছে বস্তুটোৰ বল প্ৰয়োগ হ'ব লাগিব কিন্তু হৰণ হ'ব নালাগিব, এইটো অশুদ্ধ। তো ইয়াত দেখা পাইছোঁ যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এ আৰু চি শুদ্ধ। ANC আৰ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 6, পশুপালনৰ উদ্দেশ্য হ'ল। 1 নম্বৰতে দিছে গাখীৰ উৎপাদন, সেইটো হয়, পশুপালনৰ উদ্দেশ্য এইটো এটা হয়। 2 নম্বৰ দিছে কৃষি কাৰ্যত জড়িত কামৰ ব্যৱহাৰ, এইটো আজিকালি বিভিন্ন ট্ৰেক্টৰ ওলাইছে বা বিভিন্ন অত্যাধুনিক সামগ্ৰী ওলাইছে, এইটো নহ'লেও হ'ব। 3 নম্বৰ দিছে মাংস উৎপাদন, এইটো শুদ্ধ। আৰু 4 নম্বৰ দিছে কণী উৎপাদন, এইটো শুদ্ধ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1, 3 and 4, অৰ্থাৎ এইকেইটা পশুপালনৰ উদ্দেশ্য হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, এটা বস্তু H উচ্চতাৰ পৰা মুক্ত অধোগমন হ'বলৈ দিয়া হ'ল। মুক্ত অধোগমনৰ প্ৰাক মুহূৰ্তত বস্তুটোৰ স্থিতিশক্তি আৰু গতিশক্তি হ'ব। ইয়াত দুটা খালী স্পেচ দিছে। আমি জানো যে বস্তু এটাই মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে আমি সেই গতিকে মুক্ত অধিগমন বুলি কওঁ। গতিকে মুক্ত অধোগমন অৰ্থাৎ পৃথিৱীক পৰিবৰ প্ৰাক মুহূৰ্তত বস্তুটোৰ স্থিতিশক্তি হ'ব mgh, যিটো সূত্ৰমতে, আৰু তাৰ গতিশক্তি 0 হ'ব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, mgh 0। নেক্সট কুৱেশ্যন নম্বৰ 8 দিছে, গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ ব্যৱহৃত তলৰ কোনটোক ভৱিষ্যতৰ ইন্ধন বুলি আখ্যা দিয়া হয়। তো ইয়াত আমাক অপশ্যন হিচাপে যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, সেউজ হাইড্ৰজেন, যাক গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ ভৱিষ্যতৰ ইন্ধন বুলি আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন নম্বৰ 9টোত দিছে, এটা সৰি পৰা নাৰিকলত থাকে। অপশ্যন এ পেশীয় শক্তি, বি গতিশক্তি, চি স্থিতিশক্তি, ডি গতিশক্তি আৰু স্থিতিশক্তি দুয়োটাই। এটা সৰি পৰা নাৰিকল বা যিকোনো গতিশীল বস্তুত সদায় গতিশক্তি থাকে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গতিশক্তি, কাইনেটিক এনাৰ্জি। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে, আৰ ব্যাখ্যাৰ দৰে এটা বৃত্তীয় পথেৰে গতি কৰা কণা এটাই বৃত্তীয় পথটোৰ 3/4 অংশ অতিক্ৰম কৰিলে
কণাটোৰ হৰণ হ'ব। এইটো একেবাৰে চিম্পুল। ধৰা হৈছে বস্তুটো ইয়াৰ পৰা এনেদৰে বৃত্তীয় পথেৰে অতিক্ৰম কৰি 4/3 গৈছে, ইয়াত পাইছেগৈ। এতিয়া ইয়াক আমি এটাটো সমকোণী ত্ৰিভুজ উৎপন্ন হ'ল। এতিয়া আমাক এই ডিষ্টেঞ্চটো কিমান আমাক সুধিছে। তো ইয়াক যদি আমি কৰোঁ, এইটো হৈছে r ব্যাসাৰ্ধ, এইটো r ব্যাসাৰ্ধ। আমি শেষত কিমান পালোঁ, এইটো পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলোঁ, টুৱাইছ r²। ৰুটটো হৈ গ'ল আৰু স্কোৱাৰ ৰুটটো কেঞ্চেল হৈ গ'ল। আমি লাষ্টত পালোঁ √2r। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, √2r। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে শুকান বৰফ হ'ল। এইটো তোমালোকে জানাই, শুকান বৰফ হৈছে গোটা কাৰ্বন ডাই অক্সাইড। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গোটা CO2, চলিড CO2। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে ত্বৰণৰ SI একক হ'ল। এইটো তোমালোকে জানে, ত্বৰণৰ SI একক হৈছে মিটাৰ/ছেকেণ্ড স্কোৱাৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, মিটাৰ/ছেকেণ্ড স্কোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে চলনক্ষম বস্তুৰ বাবে তলৰ কোনকেইটা ৰাশি শূন্য হ'ব পাৰে। 1 নম্বৰত দিছে হৰণ, চলনক্ষম বস্তুৰ ক্ষেত্ৰত হৰণ শূন্য হ'ব পাৰে, এইটো শুদ্ধ। 2 নম্বৰত দিছে গড় দুটি, এইটো অসত্য, কাৰণ চলনক্ষম বস্তু এটাৰ গড় দুটি কেতিয়াও শূন্য হ'ব নোৱাৰে। নেক্সটটো দিছে গড় বেগ, এইটো সত্য, কাৰণ বস্তুটোৰ যদি হৰণ শূন্য হয় তেতিয়া গড় বেগো শূন্য হ'ব। আৰু 4 দূৰত্ব, এইটো কেতিয়াও হ'বই নোৱাৰে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন চি 1 and 3, অৰ্থাৎ চলনক্ষম বস্তুৰ ক্ষেত্ৰত হৰণ আৰু গড় বেগ শূন্য হ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে পেশী আৰু অস্থিক সংযোগ কৰা কলাবিধ হ'ল। এইটো তোমালোকে পাইছাই নিশ্চয়, শ্বৰ্ট কুৱেশ্যন আহিয়ে থাকে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, টেণ্ডন। নেক্সট কুৱেশ্যন নম্বৰ 15 বৰফৰ গলনাংক হ'ল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 273.16 K। এইটো তোমালোকে জানা নিশ্চয়। নেক্সট কুৱেশ্যন নম্বৰ 16, ইয়াত আমাক কিছুমান ৰোগৰ নাম দিছে আৰু সেই ৰোগসমূহ সৃষ্টি কৰা বেক্টেৰিয়া বা অণুজীৱসমূহৰ নাম দিছে। এতিয়া আমি ইয়াৰ ভিতৰত কোনকেইটা শুদ্ধ সেইটো বাছি উলিয়াব লাগে। তো 1 নম্বৰ দিছে নিউমোনিয়া, এটা সংক্ৰামক ৰোগ, সেইটো সত্য হয়, এইটো। 2 নম্বৰ দিছে এইচ, ভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগ, এইটো সত্য হয়। আৰু 3 নম্বৰ দিছে এইচ এটা অসংক্ৰামক ৰোগ, এইটো অসত্য, কাৰণ এজন এইচ ৰোগীৰ পৰা যৌন সংক্ৰমণ বা তেজৰ জৰিয়তে এই ৰোগ আন ব্যক্তিৰ দেহলৈ যাব পাৰে। আৰু 4 নম্বৰ দিছে নিউমোনিয়া এটা অসংক্ৰামক ৰোগ, এইটো অসত্য। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, 1 আৰু 2, দুয়োটা, বোথ এ 1 and 2। নেক্সট কুৱেশ্যন নম্বৰ 17টোত দিছে তলত দিয়া কোনজন ব্যক্তিয়ে জীৱসমূহক 5টা ৰাজ্যত বিভক্ত কৰিছিলে। ইয়াত আমাক যি 4জন মহান বিজ্ঞানীৰ নাম অপশ্যন হিচাপে দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰবাৰ্ট হোৱাইটেকাৰ, যি জীৱসমূহক 5টা ৰাজ্যত বিভক্ত কৰিছিলে। আৰু সেইকেইটা আছিলে মনেৰা ৰাজ্য, প্ৰতিষ্ঠা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 18 গছৰ কাণ্ড কলবেৰ বৃদ্ধি কৰা কলাবিধ হ'ল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কেম্বিয়াম, যি গছৰ কাণ্ডৰ কলবেৰ বৃদ্ধি কৰে। নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে টুৱাইছ এন স্কোৱাৰ নীতিমতে কোনটো চেলত 32টা ইলেক্ট্ৰন থাকিব পাৰে। আমি জানো যে পৰমাণু এটাৰ n কক্ষত টুৱাইছ এন স্কোৱাৰ নীতিমতে মুঠ 32টা ইলেক্ট্ৰন থাকিব পাৰে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, n কক্ষ বা n চেল। নেক্সট কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো গেছীয় পদাৰ্থৰ ধৰ্ম নহয়। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আছে, এইটো কেতিয়াও গেছীয় পদাৰ্থৰ ধৰ্ম নহয়। আৰু বাকী 3টা গেছীয় পদাৰ্থৰ ধৰ্ম হয়। নেক্সট কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো অসমহত্ব মিশ্ৰৰ উদাহৰণ। ইয়াত আমাক যি 4টা মিশ্ৰণৰ কথা অপশ্যনসমূহত দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, তেলত পানী, এইটো এটা অসমহত্ব মিশ্ৰৰ উদাহৰণ। নেক্সট কুৱেশ্যন নম্বৰ 22 ডেছ প্ৰক্ৰিয়াই কোষৰ আভ্যন্তৰীণ অংশ তথা কোষ আৰু কোষৰ বাহিৰৰ পৰিৱেশৰ মাজত গেছৰ বিনিময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত আমাক খালী স্পেচত অপশ্যন হিচাপে দিছে আশ্ৰিতি, ব্যাপন, পৰিবহণ, সঞ্চালন। ইয়াৰ ভিতৰত অপশ্যন বিত যিটো আছে ব্যাপন প্ৰক্ৰিয়াই কোষৰ আভ্যন্তৰীণ অংশ তথা কোষ আৰু কোষৰ বাহিৰৰ পৰিৱেশৰ মাজত গেছৰ বিনিময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ব্যাপন। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে তলৰ কোনটো ধৰ্ম যোগৰ ক্ষেত্ৰত দেখা নাযায়। তো ইয়াত আমাক যি 4টা ধৰ্মৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত অপশ্যন ডিত যিটো দিছে ভৰ হিচাপে যিকোনো অনুপাতে লগ লাগি থাকে, এইটো যোগৰ ক্ষেত্ৰত
দেখা পোৱা নাযায় গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভৰ হিচাপে ই যিকোনো অনুপাতে লগ লাগি থাকে নেক্সট কুৱেশ্যন নম্বৰ 24 কোনটো কোষ অংগাণু কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় এইটো তোমালোকে জানা একেবাৰে সিম্পল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লাইসোজোম নেক্সট কুৱেশ্যন নম্বৰ 25ত দিছে তলৰ কোনটো কোষ অংগাণুৱে অন্তঃকোষীয় বিষাক্ত দ্ৰব্য তথা কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিহি অন্তঃপৰকীয় জালিকা ই কোষৰ ভিতৰত অন্তঃকোষীয় বিষাক্ত দ্ৰব্য তথা কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে নেক্সট কুৱেশ্যন নম্বৰ 26 টিংচাৰ আয়োডিনৰ ক্ষেত্ৰত দ্ৰাব্য আৰু দ্ৰাৱক কোনটো হ'ব ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এলকহল হৈছে দ্ৰাব্য আৰু আয়োডিন হৈছে দ্ৰাৱক কুৱেশ্যন নম্বৰ 27 1 মোল মিথেনৰ মোলাৰ ভৰ হ'ল অপশ্যন এ 14 গ্ৰাম বি 5 গ্ৰাম চি 16 গ্ৰাম ডি 8 গ্ৰাম এইটো একেবাৰে সিম্পল ইয়াত মিথেনৰ সংকেত হৈছে CH4 তোমালোকে দেখা পাইছা হাইড্ৰজেনৰ আণৱিক ভৰ 1 গতিকে 4টা আছে 1 4 গুণ 4 হ'ব কাৰ্বনৰ 12 12 4 16 হ'ব গতিকে শুদ্ধ অপশ্যনটো হ'ব চি 16 গ্ৰাম নেক্সট কুৱেশ্যন নম্বৰ 28ত আমাক এটা দূৰত্ব সময়ৰ লেখ দিছে য'ত দিছে যে এটা পোন ৰাস্তাৰে গতি কৰি থকা এ বি আৰু চি গাড়ী তিনিখনৰ দূৰত্ব আৰু সময়ৰ লেখ চিত্ৰত দেখুওৱা হৈছে যদি VA VB আৰু VC ক্ৰমে এ বি আৰু চি গাড়ীকেইখনৰ বেগ সূচায় তেন্তে তলৰ কোনটো সম্বন্ধ শুদ্ধ আমি যদি লেখটো ভালদৰে চাওঁ যে ইয়াত এ গাড়ীখনৰ বেগ আটাইতকৈ বেছি তাৰপিছতে বি আৰু একেবাৰে লেহেমীয়া গতিৰে যোৱা গাড়ীখন হৈছে চি গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ VA greater than VB greater than VC নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে 1 কিলোগ্ৰাম ভৰৰ বস্তু এটা পৃথিৱী আকৰ্ষণ কৰোঁতে সৃষ্টি হোৱা আকৰ্ষণ বলৰ পৰিমাণ হ'ব তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 9.8 n ইয়াত n মানে নিউটনক বুজাইছে আমি জানোৱে যে বস্তু এটাৰ ওপৰত পৃথিৱীয়ে ক্ৰিয়া কৰা আকৰ্ষণী বল বস্তুটোৰ ভৰ m আৰু মাধ্যাকৰ্ষণিক ত্বৰণ g ৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ w = mg ইয়াত যদি 10 কিলোগ্ৰাম ভৰৰ বস্তুৰ কথা উল্লেখ কৰিলেহেঁতেন তেতিয়া আমি 10ৰ লগত 9.82 ইনটু কৰিলোহেঁতেন বাৰু যিয়ে নহওক কুৱেশ্যন নম্বৰ 30 দিছে একক ভৰ বিশিষ্ট বস্তু এটা উলম্বভাৱে ওপৰলৈ দলিয়ালে জিৰ মান হ'ব ইয়াত বস্তুটো যেহেতু উলম্বভাৱে ওপৰলৈ দলিয়াইছে গতিকে জিৰ মান ঋণাত্মক হ'ব গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ নিগেটিভ বা ঋণাত্মক নেক্সট কুৱেশ্যন নম্বৰ 31 সঠিক গাণনিক ৰাশিটো বাছি উলিওৱা তো ইয়াত আমাক যি চাৰিটা গাণনিক ৰাশি ইয়াত দেখুৱাইছে অপশ্যনসমূহৰ ভিতৰত তাৰ ভিতৰত সঠিক গাণনিক ৰাশিটো হ'ব অপশ্যন ডি √GMM/F নেক্সট কুৱেশ্যন নম্বৰ 32 স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাই শুদ্ধ বিকল্পটো নিৰ্বাচন কৰা তো লিষ্টটো আমাক দি দিছে তো ইয়াক আমি এনেধৰণে সজাব পাৰোঁ গতিকে দেখা পালোঁ যে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ P4 Q1 R2 S3 নেক্সট কুৱেশ্যন নম্বৰ 33 দিছে বায়ু পানী আৰু কঠিন বস্তুত শব্দৰ দ্ৰুতিক্ৰমে VA VW আৰু VS তেন্তে যিহেতু বায়ুত শব্দৰ দ্ৰুতি আটাইতকৈ কম আৰু বায়ুতকৈ পানীত শব্দৰ দ্ৰুতি বেছি আৰু পানীতকৈ কঠিন বস্তুত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি গতিকে ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2 আৰু 4 2 যিটো দিছে VW < VS আৰু 4ত দিছে VA < VW < VS এইকেইটা শুদ্ধ ক্ৰমত সজোৱা আছে গতিকে আমি দেখা পালোঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 34 দিছে মনেৰা ৰাজ্যৰ প্ৰাণীবিলাকৰ বাবে তলত দিয়া কোনটো উক্তি শুদ্ধ তো প্ৰথমতে দিছে প্ৰকৃত কোষ কেন্দ্ৰ তথা অন্য কোষ অংগাণুসমূহ নাথাকে এইটো মনেৰা ৰাজ্যৰ প্ৰাণীৰ ক্ষেত্ৰত সত্য আৰু বাকী উক্তিসমূহৰ ভিতৰত আমি দেখা পাইছোঁ যে অপশ্যন 2 নম্বৰত যিটো দিছে বেক্টেৰিয়া নীল হেও চেলাই বা চায়ান বেক্টেৰিয়া এই ৰাজ্যৰ অন্তৰ্গত এইটো উক্তিও সত্য আৰু বাকী 3 নম্বৰ আৰু 4 নম্বৰত যিকেইটা উক্তি দিছে এইকেইটা শুদ্ধ নহয় গতিকে শুদ্ধ অপশ্যনটো হ'ব ইয়াত অপশ্যন এ 1 আৰু 2 নেক্সট কুৱেশ্যন নম্বৰ 35ত দিছে তলৰ কোনটো ৰোগ কৃমিৰ দ্বাৰা সৃষ্টি হয় ইয়াত অপশ্যন বিত যিটো দিছে এলিফেণ্টিয়েচিছ এই ৰোগটো কৃমিৰ দ্বাৰা হয় গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 36ত দিছে স্পষ্টকৈ প্ৰতিধ্বনি শুনিবলৈ হ'লে মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজত সময়ৰ অন্তৰাল হ'ব তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 0.1 ছেকেণ্ড
নেক্সট কুৱেশ্যন নম্বৰ 37ত আমি দেখা পাইছোঁ যে স্তম্ভ 1ত কিছুমান প্ৰজাতিৰ প্ৰাণীৰ নাম দিয়া আছে আৰু স্তম্ভটোত সেই প্ৰাণীসমূহৰ উদাহৰণ দিয়া আছে। আমি এতিয়া তাক শুদ্ধভাৱে সজাব লাগিব। তো স্তম্ভ 1 আৰু 2ক আমি এনেধৰণে শুদ্ধ ক্ৰমত সজাব পাৰোঁ। গতিকে দেখা পালোঁ যে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ A3, B2, C4, D1। নেক্সট কুৱেশ্যন নম্বৰ 38ত দিছে কৰ্ণমাদলে শব্দৰ কম্পন প্ৰেৰণ কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মধ্যকৰ্ণ। তাত কৰ্ণমাদলে শব্দৰ কম্পন প্ৰেৰণ কৰে মধ্যকৰ্ণলৈ। নেক্সট কুৱেশ্যন নম্বৰ 39ত দিছে তলত দিয়া কোনটো ৰোগ বেক্টেৰিয়াজনিত। তো ইয়াত আমাক যি 4টা ৰোগৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত যক্ষ্মা ৰোগটো বেক্টেৰিয়াজনিত ৰোগ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি যক্ষ্মা। নেক্সট আমাক এটা নিৰ্দেশনা দিছে যে ডাইৰেকশ্যন দিছে 40 পৰা 45লৈ প্ৰশ্নসমূহত উক্তি আৰু এছাৰশ্যন আৰু কাৰণ ৰিজনটো দিয়া থাকিব আৰু প্ৰশ্নসমূহৰ বাবে ABCD বিকল্পৰ পৰা আমি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগিব। এনেকুৱা ধৰণৰ প্ৰশ্ন আমি কৰিয়ে থাকোঁ। বাৰু যিয়ে নহওক, কুৱেশ্যন নম্বৰ 40ত দিছে উক্তিত দিছে যে এখন চাইকেলৰ জড়তাৰ মাপ এখন ৰেলগাড়ীতকৈ কম। এইটো সত্য হয়, কাৰণ চাইকেলখনৰ ভৰ ৰেলগাড়ীখনতকৈ বহু গুণে কম। আৰু ইয়াৰ যুক্তিটো দিছে যে ভৰেই হৈছে জড়তাৰ মাপ। এইটো সত্য আৰু ই উক্তিৰ লগত ৰিলেটেড হৈ আছে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 41ত উক্তিটো দিছে বৰ্ণসংকৰণ পদ্ধতিৰে উন্নত গুণবিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি। এইটো সত্য হয় আৰু যুক্তি দিছে ৰিজনটো বৰ্ণসংকৰ হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি। এইটো সত্য হয় আৰু ইয়াৰ উক্তিৰ লগত সম্পৰ্ক আছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 42ত উক্তি দিছে বায়ুমণ্ডলত সেউজগৃহ গেছৰ প্ৰভাৱ কাৰ্বন ডাই অক্সাইডতকৈ মিথেনৰ 21 গুণ বেছি। এইটো সত্য হয় আৰু যুক্তি দিছে আৰটো দিছে গৰুৱে উগাৰ মাৰিলে মিথেন উদ্ভৱ হয়। এইটো সত্য হয় আৰু উক্তিৰ লগত ইয়াৰ সম্পৰ্ক আছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। Both A and R are true and R is the correct explanation of A. নেক্সট কুৱেশ্যন নম্বৰ 43ত উক্তি দিছে কাঠফুলা ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত। এইটো সত্য হয় আৰু যুক্তিটো দিছে সিহঁতৰ কুকবেৰ চিটিন আৰু চেলুল'জেৰে নিৰ্মিত। এইটো সত্য হয়, কিন্তু উক্তিৰ লগত এই বাক্যটোৰ কোনো সম্পৰ্ক নাই। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয়। নেক্সট কুৱেশ্যন নম্বৰ 44ত উক্তিটো দিছে ছ'ডিয়াম মলতকৈ ফ্ল'ৰিন মলত ইলেক্ট্ৰনৰ সংখ্যা অধিক। এইটো অশুদ্ধ হয় আৰু ইয়াৰ যুক্তিটো দিছে ছ'ডিয়ামৰ পাৰমাণৱিক ভৰ 23U আৰু ফ্ল'ৰিনৰ 19U। এইটো সত্য হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ অশুদ্ধ আৰু আৰটো শুদ্ধ। এ ইজ ফল্ছ বাট আৰ ইজ ট্ৰু। নেক্সট কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ। ইয়াত উক্তিটো দিছে সাধাৰণতে সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচ বক্ৰাকৃতিৰ হয়। এইটো সত্য, তোমালোকে পাইছাই আৰু যুক্তিটো দিছে বক্ৰধ্বনি ফলকে প্ৰতিফলিত শব্দ প্ৰেক্ষাগৃহৰ সমুদায় অঞ্চলত সুষমভাৱে বিয়পাই দিয়ে। এইটো সত্য আৰু উক্তিৰ লগত সম্পৰ্ক আছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। এবাৰ আহিলে ছেকশ্যন বি। ছেকশ্যন বিত আমাক ইচ কুৱেশ্যন কেৰি 2 মাৰ্কছ, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনতে 2 মাৰ্ক আছে বুলি কৈছে। তো কুৱেশ্যন নম্বৰ 46ত দিছে প্লাজমা আৱৰণক চয়নাত্মক ভেদ্য আৱৰণ বুলি কিয় কোৱা হয়। ইয়াৰ এনচাৰটো আমি ইয়াৰ পৰা লিখিব পাৰোঁ যে প্লাজমা আৱৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে, আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে। সেইবাবেই প্লাজমা আৱৰণখনক চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 47ত দিছে গ্ৰীষ্মকালত মাটি কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়। ইয়াৰ মূল কাৰণটো হৈছে বাষ্পীভৱন। এই কুৱেশ্যনটো তোমালোকৰ কিতাপতে আছে, নিশ্চয় এনচাৰটো কৰিছে। তো মই নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তো কুৱেশ্যন নম্বৰ 48ত দিছে সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ প্ৰধান পাৰ্থক্যসমূহ লিখা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ 1 নম্বৰতে যে সমসত্ব মিশ্ৰণৰ সকলো অংশতে একে সংযুতি থাকে আৰু ইয়াৰ বিপৰীতে লিখিব পাৰোঁ যে অসমসত্ব মিশ্ৰণৰ সকলো অংশৰ সংযুতি বেলেগ বেলেগ। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ সমসত্ব মিশ্ৰণ হৈছে একে ৰঙৰ মিশ্ৰণ আৰু এইপিনে লিখিব পাৰোঁ আনহাতে অসমসত্ব হৈছে বিভিন্ন ৰঙৰ মিশ্ৰণ।
আমি এক্সাম্পল দি দিব পাৰোঁ সমহত মিশ্ৰণৰ উদাহৰণ দিব পাৰোঁ নিমখৰ পানী আৰু চেনিৰ দ্ৰৱ আৰু এইপিনে অসমহত মিশ্ৰণৰ উদাহৰণ দিব পাৰোঁ লুৰ গুড়ি আৰু নিমখ আৰু গন্ধক ইত্যাদি ইমানখিনি লিখিলে হ'ব 2 মাৰ্কহে আছে নেক্সট কুৱেশ্যন নম্বৰ 49ত দিছে কিমান ভৰৰ এমোনিয়াত 8 গ্ৰাম অক্সিজেনৰ সমান পৰমাণু থাকিব ইয়াত 8 গ্ৰাম অক্সিজেনত থকা পৰমাণুৰ সংখ্যা আছে 3.011 × 10⁻23 এতিয়া এমোনিয়াৰ ভৰটো তোমালোকে নিজে উলিয়াবা এনেকুৱা ধৰণৰ সমস্যাৰ সমাধান তোমালোকে নিশ্চয় কৰিছা নেক্সট কুৱেশ্যন নম্বৰ 50 দিছে তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা প্ৰথমটো দিছে মেগনেছিয়াম ক্লৰাইডৰ সংকেত হৈছে MgCl2 বি দিছে কেলছিয়াম কাৰ্বনেটৰ সংকেত হৈছে CaCO3 কুৱেশ্যন নম্বৰ 51 গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত আৰু অৰেখিত পেশীৰ মাজৰ পাৰ্থক্যসমূহ লিখা ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰোঁ তোমালোকে নোট কৰি ল'বা যেহেতু 2 মাৰ্কহে আছে গতিকে 2টা পইণ্ট লিখিলে হ'ব নেক্সট কুৱেশ্যন নম্বৰ 52 দিছে এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা ড্ৰ এ লেভেল ডায়েগ্ৰাম অফ নিউৰন ইয়াত আমাক এই চিত্ৰটোকে আঁকিবলৈ কৈছে এইটো এটা কমন কুৱেশ্যন হয় আহিয়ে থাকে এক্সামত তোমালোকে এইটো ভালকৈ প্ৰেক্টিছ কৰি যাবা এক্সাম দিবলৈ যাওঁতে নেক্সট কুৱেশ্যন নম্বৰ 53 দিছে অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগৰ মাজত পাৰ্থক্য লিখা এইটো তোমালোকে নিশ্চয় এনসাৰটো কৰিছা তো মই ইগনৰ কৰিছোঁ কুৱেশ্যন নম্বৰ 54 দিছে থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰথম হয় ব্যাখ্যা কৰা ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ থমছনৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক য'ত ইলেক্ট্ৰনবোৰ সোমাই থাকে আৰু ইয়াৰ ঋণাত্মক আৰু ধনাত্মক আধানবোৰ সমান মানৰ হয় সেইবাবেই পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰথম হয় নেক্সট কুৱেশ্যন নম্বৰ 55 R S আৰু T মৌলৰ প্ৰটনৰ সংখ্যা 8 9 11 এতিয়া আমাক 8 দিছে যে তলত উল্লেখ কৰা মৌলৰ মাজত গঠন হোৱা ৰাসায়নিক সংকেত নিৰ্ণয় কৰা 1 টো R আৰু T 2 দিছে S আৰু T আৰু B দিছে R এৰে কোনটো মৌলক বুজাব তোকে দেখা পাইছা যে 8 প্ৰটনৰ সংখ্যাৰ মৌলটো হৈছে অক্সিজেন আৰু 9 হৈছে ফ্লৰিন আৰু 11 হৈছে সোডিয়াম গতিকে B যেটো দিছে R এৰে কোনটো মৌলক সূচাব তো R এৰে কিহক সূচাব ফ্লৰিনক সূচাব নেক্সট কুৱেশ্যন নম্বৰ 56ত দিছে ওজন স্তৰে আমাৰ বায়ুমণ্ডল কেনেকৈ সুৰক্ষিত কৰি ৰাখিছে কোভিড-19ৰ লকডাউনত ওজন স্তৰৰ কি প্ৰভাৱ পৰিছিল লিখা তো ইয়াৰ এনসাৰটো লিখিব পাৰোঁ যে ওজনে সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া ৰশ্মিসমূহ পৃথিৱীলৈ অহাত বাধা দি আমাৰ বায়ুমণ্ডল সুৰক্ষিত কৰি ৰাখিছে কোভিড-19ৰ সময়ত লকডাউনৰ বাবে ব্যক্তি বা যান-বাহনৰ চলাচল একেবাৰে কম হৈছিল যাৰ ফলত যান-বাহনৰ পৰা নিৰ্গত ক্ল'ৰফ্ল'ৰকাৰ্বনৰ পৰিমাণ বায়ুমণ্ডলত একেবাৰে কমি গৈছিল ইয়াৰ ফলত ওজন স্তৰত হোৱা ক্ষয়ৰ পৰিমাণ একেবাৰে হ্ৰাস পাইছিল নেক্সট কুৱেশ্যন নম্বৰ 57ত আমাক এটা দিছে ইয়াত টেবুল এখন দিছে য'ত সৰলৰৈখিকভাৱে গতি কৰা 20 কিলোগ্ৰাম ভৰৰ বল এটাৰ বেগ সময় লেখ চিত্ৰত দেখুওৱা হৈছে বলটো ৰখাবৰ বাবে টেবুলখনে তাৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব তোমালোকৰ বিজ্ঞান পাঠ্যপুথিখনৰ চেপ্টাৰ নম্বৰ 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ এই পাঠটোৰ পেজ নম্বৰ 121ৰ পৰা উদাহৰণ 9.5ৰ পৰা এই সমস্যাটো উঠাই দিছে খুব ধুনীয়াকৈ সমাধান কৰা আছে তোমালোকে এইটো ভালকৈ চাই ল'বা নেক্সট কুৱেশ্যন নম্বৰ 58ত দিছে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় ব্যাখ্যা কৰা ইয়াৰ মেইন কাৰণটো হৈছে নিউটনৰ তৃতীয় গতি সূত্ৰ এইখিনিকে তোমালোকে ভালকৈ লিখি দিলে হ'ল নেক্সট কুৱেশ্যন নম্বৰ 59ত দিছে নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰটো লিখা আৰু ইয়াক গাণিতিক ৰূপত প্ৰকাশ কৰা ইয়াৰ এনসাৰটো হৈছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয় ইয়াকে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ বুলি কোৱা হয় আৰু ইয়াৰ যিটো গাণিতিকভাৱে উপস্থাপনৰ কথা উল্লেখ কৰিছে সেই ক্ষেত্ৰত আমি লিখিব লাগিব যে কোনো বস্তুৰ ভৰবেগ p বস্তুৰ ভৰ m আৰু বেগ v ৰ পূৰণফল অৰ্থাৎ p = mv এটো পেজ নম্বৰ 119ত আছে ভালকৈ চাই ল'বা নেক্সট কুৱেশ্যন নম্বৰ 60ত দিছে হেউচাৰ কি ইয়াৰ প্ৰয়োগে কৃষিভূমিত কোনবোৰ মুখ্য অনুপোষকৰ বৃদ্ধিত সহায় কৰে ইয়াৰ এনসাৰটো লিখিব পাৰোঁ হেউচাৰ হৈছে এবিধ বিশেষ ধৰণৰ পদ্ধতি বা সাৰ য'ত কৃষিভূমিত কোনোবিধ শস্যৰ খেতি কৰাৰ আগতে কিছুমান উদ্ভিদৰ খেতি কৰি সেইবিলাক পুৰঠ হোৱাৰ লগে লগে কাটি হাল বাই মাটিত মিহলি কৰি দিয়া হয় আৰু লগতে লিখিব লাগিব হেউচাৰে কৃষিভূমিত নাইট্ৰজেন আৰু ফছফৰাছৰ পৰিমাণ বৃদ্ধিত সহায় কৰে কুৱেশ্যন নম্বৰ 61ত এটা সলিউশ্যন দিছে যে 1200 ৱাটৰ এটা বৈদ্যুতিক ইস্ত্ৰি প্ৰতিদিনে 30 মিনিট সময়কৈ চলালে 2024 চনৰ ফেব্ৰুৱাৰী মাহটো
মাহত ইস্ত্ৰিটোৱে খৰচ কৰা বৈদ্যুতিক শক্তিৰ পৰিমাণ নিৰ্ণয় কৰা। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত বৈদ্যুতিক ইস্ত্ৰিৰ ক্ষমতাটো প্ৰথমতে উলিয়াই লৈছোঁ আৰু ব্যৱহাৰ সময়ত তাৰ লগত ফেব্ৰুৱাৰী মাহটো যিহেতু 29 দিনীয়া হয় 2024 চনৰ এইটো ইনটু কৰি দিছোঁ আৰু শেষত যিটো ফৰ্মুলা ক্ষমতা ইনটু ব্যৱহাৰ সময় সেইমতে ইনটু কৰি দিয়াৰ ফলত বৈদ্যুতিক ইস্ত্ৰিয়ে খৰচ কৰা বৈদ্যুতিক শক্তিৰ পৰিমাণটো পালোঁ 17.4 ইউনিটছ। কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 62ত দিছে বায়ুৰ দ্বাৰা সংক্ৰমণ হোৱা ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দুটা উপায় উল্লেখ কৰা। এইটো তোমালোকে লিখিবা মাস্ক পৰিধান কৰিব লাগিব আৰু সংক্ৰমণ হোৱা ব্যক্তিৰ পৰা আমি যিমান পাৰোঁ নিৰাপদ দূৰত্বত অৱস্থান কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 3 1 জুল কাৰ্যৰ সংজ্ঞা দিয়া। এটা বেটেৰীৰ সহায়ত এটা বাল্ব জ্বলোৱা হৈছে। এই ক্ৰিয়াত শক্তিৰ পৰিৱৰ্তনসমূহ লিখা। আমি 1 জুলৰ সংজ্ঞাটো এনেধৰণে দিব পাৰোঁ। কোনো বস্তুক 1 নিউটন বলে তাৰ ক্ৰিয়াৰেখাৰে 1 মিটাৰ হৰণ ঘটালে বস্তুৰ ওপৰত সম্পন্ন কাৰ্যৰ পৰিমাণক 1 জুল বোলা হয়। আৰু এটা বেটেৰীৰ সহায়ত যেতিয়া বাল্ব জ্বলোৱা হ'ব তেতিয়া ইয়াত DC কাৰেণ্টটো AC কাৰেণ্টলৈ কনভাৰ্ট হ'ব। এইখিনি তোমালোকে লিখিবা। নেক্সট ছেকশ্যন চি কুৱেশ্যন নম্বৰ 64 দিছে প্ৰাণী জগতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে এইটো হৈছে প্ৰতিষ্ঠা ৰাজ্য। আৰু 2 নম্বৰ দিছে সেই ৰাজ্যৰ অন্তৰ্গত প্ৰাণীবিলাকৰ এটা বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ কোষবেৰবিহীন শংকু কেন্দ্ৰীয় কোষেৰে গঠিত। 3 নম্বৰ দিছে সেই ৰাজ্যৰ প্ৰাণীৰ দুটা উদাহৰণ লিখা। এইটো মানুহ আৰু গৰু লিখি দিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 65ত দিছে যে এখন 100 মিটাৰ দীঘল ৰেলগাড়ীয়ে 50 কিলোমিটাৰ পাৰ ঘণ্টা সুষম দ্ৰুতিৰে গতি কৰি আছে। ৰেলগাড়ীখনে বগীবিল সেতুখন অতিক্ৰম কৰোঁতে লগা সময় যদি 6 মিনিট হয় তেন্তে সেতুখনৰ দৈৰ্ঘ্য নিৰ্ণয় কৰে। এই কুৱেশ্যনটোৰ সমাধান আমি এনেধৰণে কৰিব পাৰোঁ। তোমালোকে সমাধানটো ভালকৈ চাবা। মই আৰু ব্যাখ্যা কৰি নাথাকোঁ, ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ গৈ আছে। যদি ইয়াত কিবা বুজি নোপোৱা কমেণ্ট কৰিবা। নিশ্চয় বুজি পাবা, মই সকলোখিনি ভালকৈ ইয়াত দেখাই দিছোঁ। ইয়াৰ এনচাৰটো হ'ব 4898 মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 66 লাষ্ট কুৱেশ্যন। যদি পৃথিৱীৰ ভৰ 6 × 10⁻24 kg আৰু ইয়াৰ ব্যাসাৰ্ধ 6.4 × 10⁶ m হয় তেন্তে পৃথিৱী পৃষ্ঠত মাধ্যাকৰ্ষণিক ত্বৰণৰ জিৰ মান নিৰ্ণয় কৰা। এই সমস্যাটোৰ সমাধান তোমালোকৰ পাঠ্যপুথিতে দিয়া আছে, মই দেখাই দিছোঁ ইয়াত। তেনেধৰণে সমাধান কৰিব লাগিব আৰু শেষত আমি জিৰ মানটো পালোঁ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। ইয়াত যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে এনুৱেল এক্সাম 2025ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ ফালৰ পৰা আগবঢ়োৱা এটা বিশেষ ভিডিঅ'। কুৱেশ্যন পেপাৰখন খুব সুন্দৰ পেপাৰ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব আৰু যদি তেনেদৰে ভাবিছা তেতিয়াহ'লে তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয়। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম এখন নতুন কুৱেশ্যন পেপাৰৰ সৈতে 2025ৰ। চ' চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।